নেতাজী সুভাষ চন্দ্ৰ বসু এনেকুৱা এজন ব্যক্তিত্ব সম্পন্ন আমাৰ সম্পদ, যাৰ সম্পৰ্কে মন্তব্য কৰাটো এজন সাধাৰণ মানুহ সংগঠনৰ পক্ষে সম্ভৱেই নহয়। আজি বহু বছৰ পিছত যিজন ব্যক্তিৰ জন্মদিন উদযাপন কৰাটো চৰকাৰী নিষেধাজ্ঞা আছিল, তেনেকুৱা পৰিৱেশৰ পৰা আমাৰ বৰ্তমান ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে তেখেতৰ ৰিলেটেড বহুখিনি ফাইল ক্লাছিফাই কৰিলে, এইটো আপোনালোকে গম পায়। আৰু ভাৰতবৰ্ষৰ ৰাজধানী প্ৰাণকেন্দ্ৰত য'ত মানে পৰাধীনতাৰ লগত সম্পৰ্কিত এজন ব্যক্তিৰ ষ্টেচু আছিল, সেইটো উঠাই পিনে তাতে মহান নেতাগৰাকীৰ ষ্টেচু যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰিলে আনুষ্ঠানিকতা। আৰু আজিৰ দিনটোত পৰাক্ৰম দিৱস হিচাপে গোটেই ৰাষ্ট্ৰক ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি এই দিনটো পালন কৰা হয়। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আৰম্ভণিৰ পৰাই নেতাজী জয়ন্তী উদযাপন কৰি আহিছে। আৰু আমাৰ সংগঠনৰ জন্ম লগ্নৰে পৰা আমি এইটো দাবী জনাই আহিছিলোঁ, মানে অকল কেন্দ্ৰীয় চৰকাৰ নহয়, আন্তঃৰাজ্যিক পৰ্যায়তো আমি দাবী জনাইছিলোঁ যে এনেকুৱা এজন মহান নেতা, যিজনৰ জন্মদিন স্বতঃস্ফূৰ্তভাৱে অন্তৰৰ পৰা সাধাৰণ জনসাধাৰণে উদযাপন কৰিছে। ভাৰতবৰ্ষত তেনেকুৱা দ্বিতীয়গৰাকী নেতা নাই, যাৰ জন্মদিন ৰাইজে উদযাপন কৰে, কিন্তু চৰকাৰীভাৱেহে কৰে। গতিকে তেনেকুৱা নেতাগৰাকীৰ মৃত্যুদিন মানে পৰিণতিটো কি হ'ল সেইটো ৰাইজৰ জনাৰ অধিকাৰ আছে। কেন্দ্ৰীয় চৰকাৰে বহুত চেষ্টা কৰিছে আৰু চৰকাৰৰ কিছুমান নীতি নিয়মো থাকে। আৰু আমি সকলোৱে জানো কম বেছি পৰিমাণে যে নেতাজী সুভাষ চন্দ্ৰক ভাৰতবৰ্ষৰ স্বাধীনতাৰ যুদ্ধৰ পৰৱৰ্তী সময়ত যিসকলে ভাৰতবৰ্ষক নেতৃত্ব দিছিল, মহাত্মা গান্ধীকে আদি কৰি জৱাহৰলাল নেহৰুকে আদি কৰি, তেখেতসকলে আমাৰ দেশখনক সেই সময়ত ইণ্টাৰনেশ্যনেল পৰ্যায়ত মানে ৰাষ্ট্ৰসংঘৰ জৰিয়তে এনেকুৱা কিছুমান ক্ৰিয়াকলাপ কৰি থৈছে, যাৰ ফলটো আজি আমাৰ নিচিনা সাধাৰণ জনসাধাৰণেও ভুগি আছে। যাৰ কাৰণে হয়তো কেন্দ্ৰীয় চৰকাৰে কিবা বাধ্যবাধকতাৰ কাৰণে এইটো প্ৰকাশ কৰা নাই, কিন্তু এদিন না এদিন এইটো হয়তো প্ৰকাশ কৰিব আমাৰ বিশ্বাস আছে। আৰু আমি সকলো সময়তে সেইটো আমাৰ দাবীটো উত্থাপিত হৈ আছে। চাওক, মানে বৰ্তমানৰ চৰকাৰখনে অলপ ভাল যদি কিবা কৰিছে, আমি আশা কৰিছোঁ এইটো তেখেতসকলেই কৰিছে। আগৰ চৰকাৰবোৰেতো তেখেতৰ কৰাই নাই, বৰঞ্চ জন্মদিনটো উদযাপন কৰাটো বেন কৰি দিছে আগৰ চৰকাৰবোৰে। গতিকে সেইকাৰণে এই চৰকাৰখনৰ পৰা আমাৰ এটা ইচ্ছা, এটা বিশ্বাস আছে যে হয়তো এই চৰকাৰৰ নেতৃত্বতে হয়তো এদিন নেতাজীৰ মৃত্যুদিনটো উন্মোচিত হ'ব। আজি 128তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱস উদযাপন অইন বছৰ দৰে এইবাৰো আমবাগান চাৰিআলিত কৰিছোঁ। আৰু কথা হ'ল আজি ৰাতিপুৱা 5 বজাত প্ৰভাত ফেৰী, 7:30 বজাত পতাকা উত্তোলন, 8টা বজাত নেতাজী মাল্যপন, 8:30 বজাত বন্তি প্ৰজ্বলন আৰু 3 বজাৰ পৰা মুকলি সভা আৰু সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানেৰে আমি দিনজুৰি কাৰ্যসূচীৰে এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱস পালন কৰিছোঁ। আৰু মই এটাই অনুৰোধ জনাম চৰকাৰক, অহা দিনত যে আমি জানিব পাৰোঁ নেতাজী সুভাষ চন্দ্ৰ বসু ক'ত আছে, তেখেত মৃত্যু নে তেখেত জীৱিত আছে, সেই বিষয়টো কিন্তু আমি এতিয়ালৈকে জানিব পৰা নাই। আৰু আমি আশা কৰিছোঁ যোন চৰকাৰ আছে, চৰকাৰে এই বিষয়খিনি প্ৰকাশ কৰিব আৰু জনসাধাৰণে এই বিষয়টো জানিব পাৰিব বুলি মোৰ আশা।